ফুড গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অনুৱে ফোনত কৈ আছিল কেছটো কিবা আগবাঢ়িছেনে? তেতিয়া উকিলগৰাকীয়ে কৈছিল বৰ্তমান সেইটো পাৰ্টিয়ে এইটো কাৰণ দৰ্শাই আছে যে পাৰিজাত চলিহাৰ কোনো ইনকাম চ'ৰ্চ নাই। তাৰপিছতে প্ৰম' দেখিবলৈ পাইছোঁ ৰেণুৱে কৈ আছিল তেনেহ'লেচোন কেছটো আৰু বেছি দীঘলীয়া হৈ যাব। তাৰপিছতে প্ৰম' দেখিবলৈ পাইছোঁ পৰিয়ে কৈ আছিল মা লয়াৰজনক ইমানকৈ কল কৰি আছোঁ তেওঁ ফোন ৰিচিভে কৰা নাই। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ অৰিন্দমক দেউতাকে কৈ আছিল গড আমি ইমান দিনে বৰ ডাঙৰ এটা মূৰ্খামি কৰি আছিলোঁ। তেতিয়া অৰিন্দমে মাত দিছিল মানে সেই বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুড গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।